পিছল হৈ পৰিছে চাৰিওফাল যিহেতুকে অহৰহ বৰষুণ দি আছে গতিকে চেলনি বা শেলাইবোৰ এনেকৈ মাটিটো হৈ পৰিছে সকলো ঠাইতে অকল ইয়াত বুলি নহয় নিশ্চয় আপোনালোকৰ ফালেও আৰু তাত খোজ দিবলৈ বহুত বেছি ভয় লাগে কিয়নো যিহেতু বহুতখিনি পিছলি পৰাৰ সম্ভাৱনা থাকে বিশেষকৈ সৰু ল'ৰা ছোৱালী বয়সস্থ লোক থকা ঘৰত গতিকে আপোনালোকে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে বহুতে ব্লিচিং পাউডাৰ দিয়ে কিন্তু যেহেতু সকলোৱে নাপায় ব্লিচিং পাউডাৰটো লাগ বুলিলে সেইবাবে এই পদ্ধতিটো আপোনালোকক কৈছো ইয়াতে আছে আপোনালোকৰ চৌদা যেটো খোৱা চৌদা আছে আৰু লগতে নিমখ আছে খোৱা চৌদা নিমখ এই দুবিধ বস্তুৱে আছে ইয়াত আৰু বিশেষ বস্তু নালাগে নিমখ আৰু খোৱা চৌদাৰ পৰিমাণটো আপোনালোকে কমকৈ ল'ব যেহেতু খৰখ নাথাকে এচামুচমান ল'লে হ'ল আৰু নিমখ আপোনালোকে অকমান বেছিকৈ ল'ব লৈ পেলাই দুয়োখিনি মিহলি কৰি ধুনীয়াকৈ এনেকৈ আপোনালোকে ছটিয়াই দিব তেতিয়া আপোনালোকৰ যি হেলাই বা চেলনি এনেকৈ মাটিত হৈছে হেয়া নোহোৱা হ'ব আৰু যদি বহুত বেছি একেবাৰে পিছল হৈ গৈছে তেতিয়া হলে এনেকৈ ছটিয়াই পেলাই আপোনালোকে বাহৰ জাৰু মাৰি দিব পাৰে তেতিয়াও খুব সুন্দৰকৈ চেলনিটো কাট খাই যাব মানে আপোনালোকৰ পিছল হৈ নাথাকে এইটো হৈছে এনেকৈ শুকানে ছটিয়াই দিয়াৰ প্ৰচেছ আপোনালোকে ইচ্ছা কৰিলে পানীত লৈ পেলাই মানে মিহলাই লৈ পেলাই তেনেকৈও আপোনালোকে ছটিয়াই দিব পাৰে এয়া শেষত মই অকমান পানীত লৈ পেলাই দিম ছটিয়াই হেতু আপোনালোকক দেখুৱাই দিছো আগতে জানিছিল নে এই পদ্ধতিটো কাৰণ এনেকৈ বহুতৰে হাত ভঙা ভৰি ভঙা যিহেতুকে আছে কথা সেই হেতুকে অকমান সাৱধান হোৱাটো প্ৰয়োজন এনেকৈয়ে আছিল আজি ভাবিলো অকমান ছটিয়াই দিও আগতেও দিয়া হয় আপোনালোকৰ লগতো শেয়াৰ কৰিলো কাৰণ বহুতে নাজানিব পাৰে উপকৃত হ'ব যদিও সৰু কথা আৰু বৰষুণ যেহেতু নেৰানেপেৰা চাৰিওফালে বানপানী হৈ গৈছে ভগৱানৰ কৃপাত এতিয়ালে এইফালে তেনেকে হোৱা নাই মথাউৰি নাভাঙিলে ইমান এটা নহয় কিন্তু বানপীড়িত সকলৰ কিমান এটা সমস্যাৰ সন্মুখীন হয় হেতু বুজি পাও কাৰণ ইয়াতো দুবছৰ হৈছিল পানী গতিকে ভালকৈ অনুভৱ কৰিব পাৰো আশা কৰিছো যাতে সোনকালে আগৰ অৱস্থা ঘূৰি আহে তাৰ বাবে প্ৰাৰ্থনা জনাইছো ভগৱানৰ ওপৰত এনেকৈ আপোনালোকে পানীৰে মিহলাই পেলাইও ছটিয়াই দিব পাৰে এয়া তেতিয়াও যাব আৰু যদি পানী থাকে অলৰেডি বহুতৰে যেহেতু একেবাৰে জেকা ঠাইবোৰ বা বহুত পিছল তাত আপোনালোকে এনেকৈ ছটিয়াই পেলাই বাহৰ জাৰু যদি দি দিয়ে ধুনীয়াকৈ মাৰি জাৰু কৰি দিয়ে তেতিয়া হলে আপোনালোকৰ খুব সুন্দৰকৈ পৰিষ্কাৰ হ'ব আৰু ব্লিচিং পাউডাৰ দিয়া সকলেতো দিয়েই কিন্তু ব্লিচিং পাউডাৰতকৈ এনেকৈ দিলে বেছি উপকৃত হ'ব বুলি মনে কয় যেহেতু নিজে ব্যৱহাৰ কৰিছো ভিডিওটো আৰু বৰ বেছি দীঘলীয়া নকৰো ইমানতে এৰিছো পুনৰ নতুন ভিডিও এটিৰে আপোনালোকক লগ পাম সকলো ভালে থাকিব সুস্থ থাকিব হাঁহি থাকিব আৰু কি বিষয়ত ভিডিও আপোনালোকক লাগে হেয়া জনাবচোন মই আনিবলৈ চেষ্টা কৰিম সেই বিষয়ত আৰু কাটিং চিলাৰ ভিডিওসমূহও কন্টিনিউ কৰিম যেহেতুকে এইকেদিন অকমান ইফালে হিফালে গৈ থকা হৈছে লগতে কেমেৰাটো ধৰি দিব লগা হয় তেনেকৈ মানুহো নাপাও লাগ বুলিলে সেইবাবে অকমান পিছুৱাই থকা হয় আৰু কাটিং চিলাৰ ভিডিও এটা বহুত বেছি দীঘলীয়া হৈ যায় ইউটিউবত তথাপিও বহুত আছে আপোনালোকে চাব পাৰে ডিম্পি ডায়েৰী বুলি আছো পেজৰ নামেৰে পেজৰ ডিপিখনে এৰিছো সকলো ভালে থাকিব পুনৰ নতুন ভিডিওৰে লগ পাম